আৰু এটা এক্সাম্পল আমি কৰোঁ হেৰিৰ ৰোলিঙৰ ষ্টেণ্ডাৰ্ড যেটো থাকে তোমালোকে ইউজুৱেলি এইচএছত পাইছা মাছলেছ পুলি massless pulley থাকে right and এফালে some কিবা এটা মাছ m1 থাকে then এইটো সাইডত মাছ m2 থাকে and usually কি ধৰা হয় ইয়াতে এটা টেনশন and তাতে সেম টেনশন ধৰা হয় right same tension এফালে এক্ট কৰিব নিউটনস থাৰ্ড লৰ কাৰণে অপোজিট ডাইৰেকশনত and so ই ঘূৰি থাকিব so massless যদি থাকে এটা পুলি তাৰ মানে হল ইয়াৰ নিজৰ একো ইনাৰ্শিয়া নাই rotational inertia নাই moment of inertia 0 massless মানে রাইট ই যদি ডিস্ক হয় half mr squared so mass 0 মানে moment of inertia 0 যদি moment of inertia 0 হয় then tau equal to I alpha I0 so তোমার যদি acceleration পাবো লাগে কিবা এটা you don't need any torque বুঝছা massless বস্তু মুভ কৰাব লাগিলে যেনে কো ফোর্স না লাগে almost just zero force epsilon দিলেই মুভ কৰিব তেনেকুৱা ইয়াক ঘূৰাব লাগিলেও তোমাৰ টৰ্ক না লাগে and so torque যদি না লাগে that means এইটো পয়েন্টের উপৰত সেম টেনশন যদি হয় ইয়াতে যদি t হয় ইয়াতে যদি t হয় then so ইয়াতে r আছে তো r আছে একে ডাইরেকশনত টানি আছে বস্তুটো টর্ক এপ্লাই নহব কারণ বস্তুটো ঘূৰাব লাগিলে তুমি এনেকুৱা কৰিব লাগিব নহয় এনেকুৱা টানি থাকিলে কেনেকুৱা হ'ব টানি থাকিলে এফালে r এফালে t to whole force so r cross f এনেকুৱা ডাইৰেকশনত আকৌ ইয়াতে সো r ইটো ডাইৰেকশনত so r cross f এনেকুৱা ডাইৰেকশন so same rt minus rt 0 তথাপিও ঘূৰিব পাৰে বাট যদি ম্যাসিভ হৈ যায় দেন কিন্তু ঘূৰিব নোৱাৰে তোমাৰ যে সেম টেনশন হয় দুটা obviously তাৰ মানে কি টর্ক এপ্লাইড পুলিটোৰ ওপৰ কিমান টর্ক এপ্লাইড rt minus rt equal to 0 right ইফালে ধৰা z এটো ধৰা x direction এটো ধৰা y direction এটো z direction so r cross t plus k cap plus ইফালে r cross t rt minus k cap so total torque কিমান 0 total torque যদি 0 হয় then equal to I alpha and যেহেতু I not equal to 0 so that means alpha has to be equal to 0 right I into alpha either or both 0 হ'ব লাগিব so ইয়াতে যেহেতু I এতিয়া 0 নহয় so alpha 0 okay so এই যদি রেস্টত আছিল তুমি তাক ঘূৰাব নোৱাৰা যদি সেম টেনশন হয় তাৰ মানে কি ডিফারেন্ট টেনশন হ'ব লাগিব okay so you need different tension now so same problem আমি just এতিয়া massive pulley ধৰিম যাৰ inertia আছে M1 M2 okay so ইয়াৰ ওপৰত ইফালে এটা weight m1g act হৈ আছে ইয়াৰ ওপৰত ইফালে m2g act কৰি আছে এইটোৰ ওপৰত some tension t1 act কৰি আছে এইটোৰ ওপৰত some tension t2 and so exactly contact pointer for ইফালেও t1 act হ'ব এইটোৰ পৰা t2 act হ'ব third law of Newton equal and opposite and a difference to karne etia soa total torque by the way eitur mass jodi hoy capital M dhara then ইয়াৰ ওপৰতো of course mg act হৈ আছে
কিন্তু ই তো কিবা এটা এক্সেলে দি ফিক্স আছে সো মুভ নকৰে সো এই এম জিৰ ওপৰত ইয়াৰ এইফালে নৰ্মেল ফৰ্চ এটা থাকিব সো বেলেঞ্চ হৈ থাকিব এইটো ইণ্টাৰেষ্টিং নহয় আমাৰ কাৰণে ইয়াত একো মুভমেণ্টে নাই যিহেতু আমাৰ কুৱেশ্যনটো হ'ল যে এই মাছবিলাকৰ এক্সিলাৰেশ্যন কি হ'ব অ'কে সো যাৰ মাছ বেছি হ'ব সি তেনেকুৱা হ'ব লেটছ সে m1 টো বেছি মাছ দেন আমি কি হ'ব ফাৰ্ষ্ট বেঞ্চত বহি যাম সো m1 যদি বেছি হয় এইটো তলৰ পিনে যাব এইটো ওপৰৰ পিনে যাব এণ্ড এক্সিলাৰেশ্যন এইটো যিমান হ'ব সেইটো সেম হ'ব লাগিব ৰাইট এইটো যিমান এক্সিলাৰেশ্যন লৈ তলত যাব অবভিয়াছলি যেহেতু ই ফিক্স হৈ আছে স্লিপো নকৰে এক্সটেণ্ডো নহয় তাৰ মানে কি ইয়াত যিমান ফুটাটো বাঢ়িব লেংথত তাতে ইমানে কমিব সো দুটাৰ এক্সিলাৰেশ্যন এক্সাক্টলি সেম আছে সো ইয়াৰ যদি আমি ধৰো তলৰ পিনে লেটছ সে a minus j cap let's say then এইটো plus a j cap হ'ব এনেকুৱা হ'ব okay so first আমাৰ কি আছে ইয়াতে force balance কৰোঁ আমি force equations forces on m1 right so m1 ৰ ওপৰত m1g minus j cap on weight তলৰ পিনে this is y axis this is x axis this is z axis ওপৰৰ পিনে আমাৰ টেনশন t1 j cap আছে আৰু তো বেলেগ ফোর্স নাই equal to mass into acceleration acceleration কিমান minus a মানে a minus j cap হল so here for t1 minus m1g equal to m1a minus এটাতে multiply কৰি দিছো কৰিলে আমি এটো পালো নাই multiply কৰা নাই কয় কৰা নাই let's keep it like this multiply যদি কৰি দিও then m1g minus t1 equal to m1a হ'ব number forces on m2 ধৰা এতিয়া m2 ৰ ওপৰত আকৌ তলৰ পিনে আমাৰ মাছ আছে weight আছে so m2g minus j cap plus ওপৰৰ পিনে টেনশন আছে j cap এইটোৱে বাকি এখন নাই এক্সিলাৰেশ্যন ওপৰৰ পিনে আছে so a j cap right so এতিয়া কি হ'ব আমাৰ যদি প্লাস হেৰি কৰো let's multiply কৰিব কৰা যায় আৰু আমাৰ একচুয়ালি কিমান বস্তুটো লাগে ঠিক আছে এনেকুৱা ৰাখিলে হয় শুনাই এনেকুৱা ৰাখিলে হ'ব m2g t2 minus m2g equal to a t2 minus m2g equal to a কি oh sorry yes m2 okay 2 number okay এইবিলাক ইয়াতে ৰাখিলো now যেহেতু rotation rolling আছে so torque balance torque লাগিব so torques কি আছে ইয়াতে এইটো হল এক্সিস যদি আমি ধৰো ইয়াৰ ৰাউন্ডত যদি ঘূৰি আছে দেন টর্ক কি আছে এই mg টোৰ কাৰণে একোই টর্ক নহয় যেহেতু সেন্টাৰৰ ওপৰত ই এক্ট কৰি আছে এক্সিসৰ ওপৰত সো এই টর্ক এপ্লাই নকৰে জিরো এইটো এটা টর্ক দি আছে না এইটো এটা টর্ক দি আছে সো t1 এ কিমান টর্ক দিছে ইফালে r অৰিজিনৰ পৰা ইফালে r সো ইফালে r ইফালে t আছে সো r cross t1 পজিটিভ z direction rt1 k cap plus এইফালে r এনেকুৱা t এনেকুৱা so r cross f ভিতৰ ফালে rt2 minus k cap এইটো হল total torque equal to I alpha
equal to I alpha. Newton's law. Right, that's it. Okay. And তোমালোকে জানাই আলফা আৰু এক্সিলাৰেশ্যনৰ মাজত কি ৰিলেশ্যন আছে এইটো চোৱা ৰলিঙৰ নিচিনাই বস্তু জাষ্ট ইমেজিন কৰা যে সূতাটো এটা ফ্লেট সাৰফেসৰ নিচিনা ঠিক আছে সূতাটো সাৰফেসৰ নিচিনা এন পুলিটো এজ ইফ সূতাৰ ওপৰত ৰল কৰি আছে মানে একচুয়ালি তো সূতা ওপৰৰ ফালে গৈ আছে নহয় তলৰ পিনে ওকে সূতা এনেকুৱা আহি আছে তুমি যদি ইমাজিন তুমি যদি সূতাৰ ওপৰত বহি থকা লেটস সে তুমি যদি ইয়াতে থিয় হৈ থকা দেন তুমি কি দেখা পাবা যে এই বলৰ নিচিনা বস্তুটো রোল করে করে এফালে গৈ আছে কাৰণ এই ঘূৰি আছে প্লাস তোমাৰ পৰা দূৰত গৈ আছে তুমি ইয়াতে বহিলে এইটোৱে দেখা পাবা বেসিক্যালি তুমি তলত নামি আছা বাট তুমি কি দেখা পাবা পুলিটো তোমাৰ পৰা দূৰত গৈ আছে এন্ড ইটস রোলিং সো তোমাৰ লাগিব হুতাটো এটা ৰাস্তা নিচিনা আৰু ইয়াৰ ওপৰত ই রোল কৰি গৈ আছে বুজি পাইছানে এন্ড ইয়াতে যদি একো স্লিপিং যদি নহয় নো স্লিপিং দেন এই বস্তুটোৰ এক্সিলাৰেশন কি হ'ব velocity কি হ'ব center of mass related থাকিব bcm equal to r omega and acceleration equal to r alpha a equal to r alpha স্লিপ হলে এটো নহব বুজিছা না এটো এক্স্যাক্টলি সেম বস্তু এটো রোলিং এ জাস্ট হুতাটো তার উপৰত রোল কৰি আছে is equivalent to হুতাৰ উপৰত ই রোল কৰি আছে ওকে ইটস লাইক হুতা এটা ৰাখা আছে পুলিটো এনেকৈ মাৰি দিছে পুলি ঘূৰি ঘূৰি ইফালে গৈ আছে তেনেকুৱা তুমি দেখা পাবা সো একদম সেম বস্তু একদম সেম এই পয়েন্টটো কিমান এক্সিলাৰেট কৰিব হেই যিমান ঘূৰিব তাৰ ওপৰত ৰিলেটেড কাৰণ এই হুতা প্লাস পুলিৰ মাজত একো স্লিপিং নহয় সো ওয়ান্স अगेन সেম রিলেশন পাবা তুমি v equal to r omega a equal to r alpha okay সো ইয়াতো তোমাৰ a equal to r alpha satisfy হ'ব just like এইটো এই ঘূৰি যদি ইফালে যায় ইয়াতে জাস্ট বস্তুটো ইমাজিন কৰা নেকি এটাতে ঘূৰি আছে হতাৰ ওপৰত তাৰ মানে এই আলফাটো আমাৰ a over r লিখি দিয়া যায় রাইট এন্ড ইয়াৰ পৰা যদি আমি লিখো মাইনাস আছে সো r t1 minus t2 equal to basically ia over r or r2 ইফালে লৈ যাও this এটো আমাৰ ইকুয়েশন নাম্বার 3 যদি ধৰো then t1 minus t2 is this এই t বিলাক usually unknown just like তোমার friction যেনেকৈ unknown the t unknown okay so t1 minus t2 ইয়াতেও সোয়া okay ইয়াতে পাম আমি ইয়াতে যদি পাব লাগে এই দুটা সাম কৰি দিলে এই দুটা এড কৰি দিলে t2 minus t1 আহি যাব সোয়া right so 1 plus 2 যদি আমি এটা কৰি দিও 1 plus 2 then আমি পাম t2 minus t1 and then কি আছে আৰু বাকি m1 minus m2g plus m1 minus m2g and হেইফালে হ'ব m1 plus m2a m1 plus m2a let's call this equation number 4 এতিয়া t1 minus t2 is ia by r square ইয়াতে t2 minus t1 আছে সো তাতে minus ia by r square আমি যদি বহাই দিও এইটো ইয়াৰ পৰা এটা মাইনাস বহাই সমুখত যদি লগাই দিও দেন ইয়াৰ পৰা minus ia by r square plus m1 minus m2g equal to m1 plus m2a so ইয়াতে এটা a আছে ইয়াতে এটা a আছে এইফালে যদি লৈ যাও প্লাস হৈ যাব a to common m1 plus m2 plus হৈ যাব এইফালে গলে I over r square equal to থাকিব এইটো m1 minus m2g so তাৰ মানে a হ'ব m1 minus m2g divided by গোটেইটো
m1 plus m2 plus I divided by r square. এইটো হ'ব আমাৰ এক্সিলাৰেশ্যন। এক্সিলাৰেশ্যনৰ মেগনিটিউডটো এই বস্তুবিলাক যে দুটা মাছ কি এক্সিলাৰেশ্যন লয়, এইটো কি এক্সিলাৰেশ্যন লয় তলত যাব, এইটো কি এক্সিলাৰেশ্যন লয় ওপৰত যাব, will be that number. এণ্ড এনেকুৱা প্ৰব্লেমছবিলাক সলভ কৰাৰ পিছত তোমালোকে চেক কৰিবা যে আনচাৰটো সঁচাকৈ সেন্সিবল নেকি, ডাজ ইট মেক সেন্স, সদায় চেক কৰি ৰ'বা, তেতিয়া নিজে কনফাৰ্ম হৈ যাব যে এইটো কাৰেক্ট আনচাৰ হয়। কিছুমান এক্সট্ৰিম কেছ ধৰিলে ইজিলি চেক কৰা যাব। ফৰ এক্সাম্পল ধৰা মাছ দুটা যদি সেম হৈ যায়, m1 যদি m2 হৈ যায়, দেন তোমালোকে কি এক্সপেক্ট কৰা, কি হ'ব? দুটা মাছ যদি একদম সেম হয়, ফৰ্মুলা চাব নালাগে, এইটো চোৱা, ফৰ্মুলা আমি ভেৰিফাই কৰি আছো শুদ্ধ হয় নে নাই। ইয়াতে যদি m1 equal to m2 হয়, দুটা যদি সেম মাছৰ বস্তু হয়, দেন মুভমেণ্ট হ'ব নেকি? নহয়। চ' এক্সিলাৰেশ্যন জিৰ' হ'ব, জিৰ' হ'ব লাগে আমাৰ। চ' ইয়াতে m1 equal to m2 বহালে জিৰ' দি আছে আমাৰ। চ' দিছ মেক চেন্স। এটা টেষ্ট আমি কৰি পালো যে য়েছ, এক নম্বৰ হ'ল যে m1 equal to m2 যদি হয়, দেন আমাৰ এক্সিলাৰেশ্যন ইকুৱেল টু জিৰ' ইমপ্লাই কৰিব লাগে, এন আমাৰ ফৰ্মুলাই কৰিছে। ফাৰ্ষ্ট টেষ্ট ছাকচেছফুল। আৰু এটা চাম আমি, ধৰা m1টো যদি ডেঞ্জাৰাছলি মাছিভ হৈ যায়, এইটো ধৰা 1 কুইণ্টেল এটা হেৰিৰ আলুৰ বস্তা, আৰু এইটো ধৰা এটা বগৰী এটা, then what do you expect? or নাই, একোই নাই, মাছ নাই, হতা জাষ্ট, ইয়াৰ কিমান এক্সিলাৰেশ্যন হ'ব তেতিয়া, কিমান হ'ব লাগে এক্সিলাৰেশ্যন? জাষ্ট জি মানে ফ্ৰীলি পৰিব নহয়, এইফালে তাৰ একোই নাই ৰেজিষ্টেঞ্চ, সি জাষ্ট নিজে এটা মাছ আছে, তাৰ এক্সিলাৰেশ্যন আণ্ডাৰ গ্ৰেভিটি কি হ'ব? জি হ'ব। লেটছ সি এইটো হয় নে নাই। চ' m1 মাছ গ্ৰেটাৰ দেন m2, মানে তুমি m2 পুৰা নেগলেক্ট কৰি দিয়া। লেটছ সে m1 একদম ইমানে ডাঙৰ যে টেন্স টু ইনফিনিটি, অ'কে, তেতিয়া চোৱা তোমাৰ m1 টো হিউজ হৈ গ'ল, m2 তুমি নেগলেক্ট কৰি দিলা। 2 নম্বৰ কেছ হ'ল তোমাৰ কি, m1 মাছ গ্ৰেটাৰ দেন m2, অ'কে। চ' তাৰ মানে হ'ল ওপৰত কি হ'ব, এইটো m1 জি থাকিব, তলতো কি থাকিব, m1 থাকিব প্লাছ এইটো বস্তু, বাট m1 ৰিয়েলি হিউজ। চ' I by r স্কুৱেৰ টো কি হ'ব, এটা সাম নাম্বাৰটো হ'ব, ৰাইট? I by r স্কুৱেৰ সাম নাম্বাৰ হ'ব, ষ্টিল নেগলিজিবল, কাৰণ কি m1 টো ৰিয়েলি হিউজ মাছ, তেতিয়া এইটো আনচাৰ। তো m1 কাটি যাব, ইট গিভছ ইউ জি। চ' অ'কে, দিছ ইজ অলছ' এইটো টেষ্টটো ছাকচেছফুল হ'ল। আৰু কি টেষ্ট কৰা যাব? আমি দেখিছোঁ যে আমি ধৰিছোঁ এনেকুৱা মুভমেণ্ট হৈ আছে, ৰাইট? চ' মানে m1 টো বেছি, সেইকাৰণে আমাৰ এইটো য়েছ, এইটো ডিৰেকশ্যনত আহি আছে। চ' আমি যদি এতিয়া উল্টা কৰি দিওঁ, দেন এক্সিলাৰেশ্যনৰ ডিৰেকশ্যনো উল্টা হৈ যাব লাগে। এইটো m2 যদি বেছি লওঁ এতিয়া, চ' লেটছ চে m1 লেছ দেন m2 ল'লোঁ আমি, তেতিয়া এইফালে পৰিব লাগে। চ' m1 লেছ দেন m2 যদি কৰা, এই ওপৰত নেগেটিভ আহি যাব, কাৰণ সৰু বস্তুৰ পৰা ডাঙৰ বস্তু মাইনাছ হ'ব, নেগেটিভ। চ' এক্সিলাৰেশ্যনটো নেগেটিভ হৈ যাব, মানে ছেইম থাকে মেগনিটিউড, তলত চোৱা একো চেঞ্জ নহয়, প্লাছ আছে, ছেইম থাকিব, জাষ্ট ওপৰত ঘূৰি যাব বস্তুটো, চ' নেগেটিভ হৈ যাব। দ্যাট মিনছ আমাৰ এক্সিলাৰেশ্যনৰ ডিৰেকশ্যন চেঞ্জ হৈ যাব। চিমিলাৰলি তুমি যদি m2 মাছ গ্ৰেটাৰ দেন m1 লোৱা, আকৌ এইটো মাইনাছ জি হৈ যাব, মানে বুজাব বেচিকেলি এইটো ফালে ডিৰেকশ্যনত জি এক্সিলাৰেশ্যন এই বস্তুটো পৰিব। চ' মানে আমাৰ চ' মানে অল টেষ্ট তেনেকুৱা ছাকচেছফুল। চ' মোটামুটি প্ৰব্লেম এটা কৰাৰ পিছত যদি কনফিউজন আছে যে মোৰ সলিউশ্যনটো কাৰেক্ট আনচাৰ আহিল নে নাই, এনেকুৱা টাইপৰ কিছুমান চেক কৰি চাবা, এক্সট্ৰিম চেক, যে আনচাৰটো সেন্সিবল দিয়ে নেকি।
যদি আনসাৰ ধৰা আমি m1 = m2 লৈছোঁ কিন্তু 0 নাপালোঁ আমি তাৰমানে ডেফিনেটলি আমাৰ প্ৰব্লেমটো ভুল হৈছে ডেফিনেটলি ভুল হৈছে ওকে অলৰাইট এইটো ইউনিট ইয়াৰ লগত শেষ হ'ল